Hello everyone, আকৌ এটা নতুন ভিডিও লৈ আপোনালোকক সকলোকে পুনৰবাৰ অসম কুখ্যানলৈ স্বাগতম জনাইছো। দুই এদিন ধৰি যেহেতু আপোনালোকে ফেসবুকত, ইনষ্টাগ্ৰামত বা ইউটিউবত এতিয়া নিউজ পৰ্টেলত কিন্তু বাজি আছে যে নতুনকৈ জনকল নাকি ঘৰৰ কাৰণে তেওঁলোকে সাৰ্ভে কৰিছিলে আৰু নতুনকৈ জিঅ' টেগিং জনকলে কৈছিলে তেওঁলোকৰ লিষ্ট প্ৰকাশ পাইছে বুলি নিউজ বাজি আছে। সঁচাকে লিষ্ট প্ৰকাশ পাইছে নেকি? আপোনালোকে এই লিষ্টটো কেনেকৈ চাব আপোনালোকক আজিৰ এই ভিডিঅ'ত ফুলকে ধুনীয়াকৈ জনাম। সো ভিডিঅ'ৰ সকলোকে চাই থাকক। প্ৰথমে আপোনালোকক জনাম যে কেনেকৈ আপোনালোকে লিষ্টটো চাব হেতু গাইড কৰিম। সো ডেসক্ৰিপচনত ধুনীয়াকৈ ক্লিক কৰিব। ধুনীয়াকৈ ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিছে এই যোনটো আপোনালোকক এই আৱাজ সফট আছে, এই আৱাজ সফটত আপোনালোকে ক্লিক কৰিব। আৱাজ সফটত ক্লিক কৰিলে ইয়াৰ পৰা আপোনালোকে যোনটো সেকেন্ড নাম্বাৰ যোনটো অপচন আছে ৰিপোৰ্ট, এই ৰিপোৰ্টত ধুনীয়াকৈ ক্লিক কৰিব। ৰিপোৰ্টত ক্লিক কৰাৰ পিছত অলপ স্ক্ৰল ডাউন হৈ কিনে তলত আহিব। তলত অহাৰ পিছত আপোনালোকে ইয়াতে দুটা কেইবাটা অপচন আপোনালোকে ইয়াৰ পৰা চাব পাৰিছে। এই যোনটো দুটা অপচন আছে আৱাজ প্লাছ ৰিপোৰ্ট, প্ৰথম নম্বৰটো আছে আপোনালোকৰ আৱাজ প্লাছ কেটেগৰী ৱাইজ ডাটা সামাৰি আৰু দুই নম্বৰত আছে আৱাজ প্লাছ ষ্টেটাছ অফ প্ৰায়ৰিটি লিষ্ট ভেৰিফিকেশ্যনছ। সো আপোনালোকে কি কৰিব, এই যোনটো কেটেগৰী ৱাইজ ডাটা সামাৰি এক নম্বৰত আপোনালোকে ধুনীয়াকৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত প্ৰথমে আমি যেহেতু অসমৰ চাম, কেইবাখনো ষ্টেটৰ আছে ইয়াতে কি কৰিম, তাৰপিছত আমাৰ ডিষ্ট্ৰিক্টটো ইয়াৰ পৰা সিলেক্ট কৰিম। সো আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো সিলেক্ট কৰিব। তাৰপিছত আপোনালোকৰ ব্লক কি হয় ব্লকটো সিলেক্ট কৰিব। ব্লক সিলেক্ট কৰাৰ পিছত আপোনালোকৰ গাঁও পঞ্চায়ত কি হয় গাঁও পঞ্চায়তটো সিলেক্ট কৰিব। সিলেক্ট কৰাৰ পিছত আপোনালোকে এই ধুনীয়াকৈ এই যোনটো আপোনালোকে চাব পাৰিছে সাবমিট, এই সাবমিটত আপোনালোকে ক্লিক কৰি দিব লাগিব। যেতিয়াই আপোনালোকে ক্লিক কৰে আপোনালোকৰ সন্মুখত কিন্তু এনেকুৱা লিষ্ট ওলাব। আপোনালোকে ইয়াৰ পৰা কি কৰিব পাৰিব, ডাউনলোড কৰি ল'ব পাৰিব আৰু এই লিষ্টটো আপোনালোকে নিজৰ নামটো ইয়াৰ পৰা আপোনালোকে চাব পাৰিব। যদি আপোনালোকে যোনসকলে জিঅ' টেগিং কৰিছে, নতুনকৈ আপোনালোকে যদি জিঅ' টেগিং কৰিছে, সেই জিঅ' টেগিং কৰা সকলৰ ব্যক্তিৰ নাম যদি ইয়াতে অন্তৰ্ভুক্ত হৈছে তেনেহ'লে হয়তো বাৰু এইটো লিষ্টত নাম অন্তৰ্ভুক্ত হৈছে। মই কিন্তু কেইবাখনো ডিষ্ট্ৰিক্ট আৰু কেইবাখনো গাঁও মই চেক কৰিছোঁ, কোনো ধৰণৰ কিন্তু কোনো মানুহৰ কিন্তু নাম অন্তৰ্ভুক্ত হোৱা নাই। চ' এই যে যোনটো নিউজত বজাই আছে যে নতুনকৈ যোনসকলে জিঅ' টেগিং কৰিছে ঘৰৰ কাৰণে আৱাজৰ কাৰণে, প্ৰধানমন্ত্ৰী আৱাজ যোজনাৰ কাৰণে যোনসকলে জিঅ' টেগিং কৰিছে সেই সকল ব্যক্তি নতুনকৈ লিষ্ট প্ৰকাশ পালে। চ' কমপ্লিটলি ফেক ভিডিঅ' হয়। যোনবোৰ নিউজ পৰ্টেলত বাজি আছে সব ভিডিঅ' আপোনালোকৰ ফেক ভিডিঅ' হয়, কোনো ধৰণৰ জেনুইন ভিডিঅ' নহয়। আপোনালোকৰ নামটো যদি ইয়াতে অন্তৰ্ভুক্ত হৈছে তেনেহ'লে নিশ্চয় কমেণ্ট বক্সত জনাব। মই কিন্তু কেইবাখনো ডিষ্ট্ৰিক্ট মই চাইছোঁ, বাক্সা চাইছোঁ, বৰপেটা চাইছোঁ, চিৰাং ডিষ্ট্ৰিক্ট চাইছোঁ। চ' কেইবাখনো ডিষ্ট্ৰিক্ট মই চাইছোঁ, কাৰোৱে নাম ইয়াতে কিন্তু এইটো লিষ্টত মই চোৱা নাই, তেওঁলোকে কি কয় বিচাৰি পোৱা নাই। আৰু এই যোনবোৰ নিউজ পৰ্টেলে বজাই আছে যে নতুনকৈ যোনসকলে জিঅ' টেগিং কৰিছিলে তেওঁলোকৰ নাম অন্তৰ্ভুক্ত হৈছে। চ' এটা কথা ইয়াৰ পৰা বুজি পাব পাৰি যে আজিকালি যোনবোৰ নিউজ বজাই আছে বা নিউজ চেনেল আছে সেইবোৰক আমি যিমান ডাঙৰে হওক, মই ফৰ এক্সাম্পল নিউজ লাইভ, টাইম এইট, এইবোৰ টাইম এইট বা নিউজ লাইভক আমি কি কৰোঁ বিলিভ কৰোঁ, যিহেতু তেওঁলোকে বেছি সময় তেওঁলোকে নিউজ বজাই থাকে বা বেছি সময় তেওঁলোকে জেনুইন ভিডিঅ' বা জেনুইন তেওঁলোকে আপডেট দি আছিলে। কিন্তু এতিয়া এইবোৰ প্লেটফৰ্ম এনেকুৱা হৈ আছে যিকোনো তেওঁলোকে এটা বস্তু তেওঁলোকে ভাইৰেলৰ কাৰণে, TRPৰ কাৰণে তেওঁলোকে যিকোনো এটা কণ্টেণ্ট বনাই দিয়ে যে এইটো হৈ গ'ল বা সেইটো হৈ গ'ল। চ' সেইকাৰণে কৈছোঁ আজিকালি এইবোৰ নিউজত আমি বিলিভ কৰিব নোৱাৰা হৈছোঁ। চ' আপোনালোকে ট্ৰাষ্ট নকৰিব যেতিয়ালৈকে অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা বা চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফালৰ পৰা যেতিয়ালৈকে অফিচিয়েল নটিফিকেশ্যন নাই তেতিয়ালৈকে আপোনালোকে বিলিভ নকৰিব। আজি কিন্তু অলৰেডি অসমত 55,000 অলমষ্ট 56,000 কি কয় হাউচ কি কৰিলে ছেকশ্যন কৰি দিলে। আৰু এই যোনবোৰ ছেকশ্যন কৰিছে এইবোৰ বহুত আগৰ লিষ্ট আছিলে, 2018 বা 2019 ৱেইটিং লিষ্টত যোনসকল মানে হিতাধিকাৰী আছিলে সেই হিতাধিকাৰী লিষ্ট কিন্তু এতিয়াহে তেওঁলোকে পাইছে। আৰু যোনসকল নতুনকৈ জিঅ' টেগিং কৰিছিলে আপোনালোকৰ নামটো হয়তো 2-1 বছৰ পিছতহে আহিব, ইমান জল্দি নাহে। আৰু মই আকৌ কৈছোঁ যদি আপোনালোকে লিষ্টটোত যদি আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে বা নামটো যদি আপোনালোকে বিচাৰি পাইছে নিশ্চয় আপোনালোকে কমেণ্ট বক্সত জনাব। আৰু মই আপোনালোকক ৰিকুৱেষ্ট কৰিম এইবোৰ ভুৱা ভিডিঅ'ত বা ভুৱা চেনেলত আপোনালোকে নাথাকিব। ধন্যবাদ।